গোৱালপাৰা জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে সদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিল ইছলামে। উচ্ছেদিত পৰিয়ালক 10 লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ দাবী। মুখ্যমন্ত্ৰীয়ে উচ্ছেদিত ভূমিহীন পৰিয়ালক 2 বিঘাকৈ ভেটি মাটি পট্টা দিব লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে দাবী জনায়। লগতে উচ্ছেদৰ কবলত পৰি অকাল মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক 20 লাখ টকা আৰ্থিক ক্ষতিপূৰণ আদায় দিব লাগে বুলি দাবী উত্থাপন মুখ্যমন্ত্ৰী মহোদয়লৈ। গোৱালপাৰা জিলাৰ হাছিলা বিল, পাইকান, বিদ্যাপুৰ, আছুডুবি অঞ্চলৰ সকলো উচ্ছেদিত পৰিয়ালক সৰ্বতো প্ৰকাৰ সাংবিধানিক ন্যায় আদায় দিয়ক মুখ্যমন্ত্ৰী মহোদয় আৰু ক্ষতিপূৰণ সহকাৰে পুনৰ সংস্থাপনৰ দাবী সদৌ অসম মিয়া মঞ্চৰ সভাপতি জাহিল ইছলামৰ। আৰু এই বিশেষ প্ৰতিক্ৰিয়া মিয়া মঞ্চৰ সভাপতি জাহিল ইছলামৰ। চাওক এই প্ৰতিবেদন। আজি আমি এখনি মেমৰেণ্ডাম স্মাৰকপত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিলোঁ। গোৱালপাৰা জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে উচ্ছেদিত জনগণক ন্যায় প্ৰদানৰ স্বাৰ্থত যিসকল পৰিয়াল উচ্ছেদিত হৈছে গোৱালপাৰা জিলাৰ ভিতৰত আছুডুবি কওক, হাছিলা বিলে কওক আৰু বিদ্যাপাৰাই কওক, কৃষ্ণাই কওক, সকলো উচ্ছেদিত পৰিয়ালে ন্যায় পাব লাগে, ক্ষতিপূৰণ পাব লাগে। উচ্ছেদিত পৰিয়ালৰ বৰ্গত 10 লাখকৈ টকা আজি চৰকাৰে এককালীন ক্ষতিপূৰণ দিব লাগে। আৰু যিসকল ব্যক্তি উচ্ছেদিতৰ বিৰোধিতা কৰিবলৈ গৈ মৃত্যুমুখত পৰিছে, মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে, সেইসকল ব্যক্তিৰ পৰিয়ালবৰ্গক 20 লাখকৈ টকা ক্ষতিপূৰণ দিব লাগে মুখ্যমন্ত্ৰী মহোদয়ে। লগতে যিসকল ভেটিগ্ৰস্ত ভূমিহীন মাটিহীন ভেটি নাই, থকা বাসস্থানৰ কাৰণে ভেটি 2 বিঘাকৈ ভেটি মাটি চৰকাৰে আবণ্টন দিব লাগে জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে 1949 চনৰ ভিতৰত থকা মানুহখিনি যিহেতু খিলঞ্জীয়া মানুহ, ভাৰতীয় নাগৰিক অৰ্থাৎ খিলঞ্জীয়া অসমীয়া, সেইসকল ব্যক্তিক ভূমি প্ৰদান কৰাৰ কথা জিলা আয়ুক্ত মহোদয়ক নিৰ্দেশ দিছে। কিন্তু মোৰ সদৌ অসম মিয়া মঞ্চৰ ফালৰ পৰা আমাৰ ক'বলৈ বিষয়ে দাবী উত্থাপন কৰিছোঁ যে যিসকল ব্যক্তি 71 চনৰ ভিতৰত আছে, 71 চনৰ ভিতৰত থকা ব্যক্তিসকলতো স্বদেশী আৰু ভাৰতীয় নাগৰিক, গতিকে ন্যায়টো সকলোৰ বাবে হ'ব লাগে, ন্যায় সৰ্বব্যাপী হ'ব লাগে। 71ৰ লেগেচি ডেটা থকা 71 চনৰ ভিতৰত থকা মানুহখিনিকো ন্যায়ৰ আওতাত আনিব লাগে, ন্যায় প্ৰদান কৰিব লাগে। উচ্ছেদিত পৰিয়ালক 10 লাখকৈ টকা ক্ষতিপূৰণ ধাৰ্য কৰিব লাগে। লগতে 2 বিঘাকৈ মাটি দিব লাগে, ভেটি মাটি দিব লাগে। আৰু যিসকল ব্যক্তি উচ্ছেদিতৰ বিৰোধিতা কৰিবলৈ গৈ মৃত্যুমুখত পৰিছে, সেইসকল ব্যক্তিৰ পৰিয়ালবৰ্গক 20 লাখকৈ টকা এককালীন ক্ষতিপূৰণ মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়াব লাগে বুলি আমি বিশেষভাৱে এখনি মেমৰেণ্ডাম অৰ্থাৎ এখনি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছোঁ। আজি আমাৰ এই মেমৰেণ্ডামখন আমি প্ৰেৰণ কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ গোৱালপাৰা জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।